আপোনালোকৰ মায়েৰে কিন্তু কম হেঁচা বস্তু নহয়। হেই 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 কোৰ কি কোৱা মায়েৰ বিষয়ে নাপে ইনকে কবা কিয় নকমে? 100 বাৰ কম নাপে মানুহে নাই হবা। কিয়া কি হৈছি? মস্তো লাজ পাইছো মই। চাহ খাব না বুলি সোধাওতে ঠকনা মাৰি দিম বুলি কৈছি। নেদেদা আৰু কিবা কৈছিলা? জয়কান্ত মামাথেৰ কথা কৈছিলো। জয়কান্ত মামাৰ নাম শুনিয়ে কিনো বকি থাকা বুলি কৈ ঠকনা মাৰি দিবে খুজিছিল জানে না? এই শুনি শুনি কাণ কালা হৈছি সেই দৰি ইনকে কৈছি। মই মস্তো লাজ পাইছো। দিনটো আজি মই একো নকৰো, ৰুমতে সোমাই থাকিম। মোৰো হেনাই হেন হৈছি আজি ৰুমতে সোমাই থাকিব লাগিব দা। আপোনাক কোনোবাই বয়াকে কৈছি? কেৰ পাই যাতা কাম কৰিছি বিৰাট লাজ পাইছো জানো না। কি কৈছি? লেবেল গিৰে দিছি। আমাৰ নামত মানুহ কপি থাকে, কাক ঘাই দেওঁ, কাক গুলে দেওঁ, কাক পহুকুব দেওঁ, সেইগিলা আমাৰ হিচাপে নাই। সকলোৱে ভয় কৰে আমাক। ই কুকুৰে চব ৰিচিপশ্যন শেষ কৰি দিছে আমাৰ। আজি দিনটো ঘৰতে সোমাই থাকিব লাগিব এতিয়া। যাতা হৈছে জানো না। হেই একো বয়া কাম কৰা নাই, মাৰামাৰি কৰি লাভ নাই। পাল্লি থানাত কেছটো নেদলি ভাল আছিল। তাক মই সুধাই নিৰো, চেলে দিম মই তাক। চেলে যদি দিয়া কেছ দিবা গেছলি কিয়? আগে থানাৰ শাস্তিটো দি উঠি পিছত মাৰিম বুলি ভাবছিলো। কেপাদা মোৰ কামটো হ'ল নে? কি কামে? ভিডিঅ' ফুটেজটো ডিলিট কৰিলে নে? ৰহে কালি মাৰামাৰি কৰি থাকলো, আজি একেদিনে হয় নেকি? মদ খাবলৈ ৰহে মদ খা, মাইৰ খাই তৎ পোৱা নাই। অ পেহী চাহ একাপ দিয়া হা, মাছা চাছা একদম কেম্বা লাগি গৈছি। দেব মাৰিব। 31 ডিচেম্বৰৰ দিনা কি কৰিব? কি কৰিম মানে? খানা এটা হবা লাগছিল। মই প্ৰেমবাইক কৈছো, সিদিনা আমি গোটাই মাখাই লগ হৈ খানা এটা খাম দক। প্ৰেমবাই কৈছি পেহিৰ তাতে খাম। নাই নালাগে, ইয়াতে খাম। ভোলাহঁতে বেয়া পাব নহয়, আটাই লগ লাগি ইয়াতে খাম। পেহী আৰু প্ৰেমলতাকো মাতিবা। ইয়াতে খাব। এই জ্বালা আৰু পিঁয়াজ আছে? ইটাও ভাত খোৱাই নাই নেকি দাদা? ভাত কেইনাবে খাইছো কিবা এটা বেলেগ কাৰণত লাগে। বেলেগ কাৰণ? দিনতে খাবি নেকি? হেই নহয়ে, মালতী দুটামান পকৰি খাবা খুজিছি। এই ঘৰতে জ্বালা আৰু পিঁয়াজ কাটি ফেলে আটাৰ গুড়াই দি দুটামান বানে দাও। কাম নাই আৰু তোৰ? 5 টকাৰ পকৰি কিনি আনি দিলে থাকে। হেল্ল', কিনি আনি দিয়া আৰু বনাই দিয়াৰ মাজত পাৰ্থক্য আছে হক। অন্তৰণ নিবৃত্ত কোণৰ মৰম পঞ্জীভূত হৈ আছে এই প্ৰচেষ্টাত। হেই নহয়ে, মই জানো 5 টকাৰ পকৰি কিনি আনি দিলি মালতী খাব বুলি, কিন্তু মই দিনত অলবা নৰা হৈছো। কিয়া কেৰপাই থানাত কেছ দি লেবেল গিৰে নিচ্ছি। মিগুৰমাই চব জানে দেই। ভোলা আহি গেল নিলজ্জটো। কেৰপাদাই কি হ'ল লেভেল গিডালাকহে? নহয় মানে ইহঁতৰ এটা ইমেজ আছে। ইমেজটো হ'ল গভৰ সিং। কেৰপাই মাৰ খোৱা বুলি থানাত কেছ দি লেবেল গিৰাই দিলে। ভোলা 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 কোঠা আছে ঘৰতে। ঘৰতে সোমাই থৈছ? মই থোৱা নাই, আপুনি যি কাম কৰিছে সেই লাজতে ঘৰৰ ভিতৰত সোমাই কি আছে। কৈছো হা তুমি? ঠিকে কৈছি দেই, আকৌ মিছা কথা নাই। চব মাটি কৰি ফেলছা, চুচুৰাই উঠি গৈছি চব। সাধাৰণ মানুহৰ দৰে থানাত কেছ দিবা গেছা। আখমাত ইমান ডাঙৰ চোৰ আছিল, ইটা সেনাই কৰিব নালগিছিল হয় না? মই একলাই নেকি? ভোলাও আছিল মোৰ লগত। সেইকাৰণেতো আমাৰ সন্মানত লেখছি। যেনকে থানাত কান্দি কান্দি যাই কেছ দি আহিছা। চব চেছ কৰি ফেলছা তই। মানুহে আমাক কিমান ভয় কৰিছিল। কৰা ইটাও কৰে। এণ্ডেলি কৰিব। হাফিজে মাৰি ফাফলা কৰিছি, থানাত কেছ দিবা গেছা। এইগিলাখান চব প্ৰচাৰ হৈ গৈছি। ইমান লাজ পাইছো মই। বাপৈ আকৌ বাপই নহয়, লাজ লাগা কাম কৰছি। চাহ খাব? খাব য। যি হৈছি চব তোৰ কাৰণে হৈছি। মোৰ দৰি হৈছি। পিষ্টলটো যদি মোৰ হাতত থাকিল হৈ, তই মোৰ সন্মান ৰক্ষা কৰবা পিষ্টলটো নেদলি। পিষ্টল জমা দিছোৱে থানাত। সেইগিলা বাদ দি এতিয়াও সন্মান ৰক্ষাৰ খাতিৰত তই এটা কাম কৰিব লাগিব। কি কামে? 4টা মানক চৰাব লাগিব মেইন চকতে। কিবা নহয় কিবা এটা চোতা লৈ ফেলে। কাক মাৰা ইটা? অলপ দুৰ্বল আনচাই মাৰিব লাগিব। অপু, হৰেণ, জীৱন এইগিলাখানক। জীৱনক নালগে দেই, সি বেংৰা চলি। কি কাৰণত মাৰিম এইকেইটাক? কিবা চোতা লৈ মাৰিলি হল, নহলে তোৰ মোৰ দিন শেষ। হাফিজ হিৰো হৈ বহি থাকিব বাচা। পেহী সুমে বাপা। কেৰপা কোম্বাই মাৰা গেছি নেকি? কি হল? কেৰপা কোম্বাই মাৰা গেছি নেকি? ইমান মন যদি তই মাৰা নাযাও কিয়? কেৰপাই কিয় মৰবা লাগে? এন্থৰ উৎপাতত মাৰা যাব লগাই হৈছি।
এনাই সুন্দৰ ঘৰত যাব লগা হৈছি ওপৰৰ অফিচাৰ আছি কেৰপাক বেছি ঘূৰি ফুৰিব লগা নহৈছি মাথা চাথা ঘোলা কৰি দিব এনথে কোম্বাই দো গাড়ী খুন্দাত মাৰা গেলিও হয় বাৰে বাৰে এই কু বাক্য গেলা কৈ নাথকিবি দে মোৰ মস্ত খং উঠি যাব ইমান নিৰ্দয় বাৰেই না চলি মৰি যোৱাৰ কথা কৈ থাকবা পাৰা জীৱ চবৰে সমান আপুনি আৰু কিয় খং কৰে খং কিয় নকৰিমে চলো ৰৈ কি ইমান মৰম আপোনাৰ তাহো মই চলি নিচিনা তাহো মাৰা যোৱা কথা কলি মই কিয় সহ্য কৰিম হ'ব হ'ব বাচি থাকিব দক কেৰপা আহিলে পটকে থানাক যাবা ক'ব অফিচাৰ আহি উল্টা পুল্টা লগাই দিছি হেই জ্বালা এগলাখান এনে অক্ষত বস্তু আৰু কিয় থানাত মাতছি কোনবা উপেইৰা অফিচাৰ আহিছি বোলে পেইৰা অফিচাৰ তোক বোলে ফোন কৰি আছিলে আছিল মই ইচ্ছা কৰিয়ে ধৰা নাছিলো অ সেই দৰি যাতা কথা কৈ গেল কি ক'লাক দৈ বোলে মস্ত জ্বালা দিছা দৈ এগলা মোৰ মুখতে নাহেয়ে হে বুঢ়া বাখু দেউ কচোন কি কৈছি মই নৰো দে কবা তাৰে হে নেহক কুকুৰৰ বাপ্পা ঐ কি কথা কৈয়ে মৰণ নহয় কি কৈছিয়া দগৰি সাপচিয়ে কি ভাবছে আপেহি সগ্নৰ সাপত বুঢ়া গৰু নমৰে ৰচোন জেগা বুলিছে সেনেকে কৈছে ময়ো কৈছো দগৰি তুমি নম্ৰ কিয় গাড়ীৰ তলত পৰি তুমি মৰা হে কেৰপা পালো দেই আমাৰ লিষ্টখনত আৰু এটা নাম সোমাব গান নামে হৰেণ অপু জয়ন্ত নিখিল আৰু ডেকা পুলিচ হৈ গেল 5টা কি এই পাঁচটা এই 5টাক আমি প্ৰাইজ দিম ৰবা কিহৰ পাৰাই যে আকতা কান্তইলা আৰু আকতা হাপাকাই নাচৰ নাই নাই হাজাৰ হওক ভোলা কেৰপা কেৰি খানাটো খালে বেয়া কথা হ'ব সেইকাৰণে খানাটো ভোলা চোতালতে হ'ব আৰু কোন কোন থাকিব আৰু কোন কোন মানে যোনি যোনি ইণ্টাৰেষ্টেড চব থাকিব সেই বুলি গোটেই পৃথিৱীখন গোটাই ফুৰিব নোৱাৰি ৰচোন হেড ছাৰ জীয়েকৰ ঘৰৰ পৰা আহি পেলাই ছাৰকো কিন্তু ক'ব লাগিব বেলেগ কথা নাই তাত গোটেই মুখাই মদ ভাং খাই উদ্ভণ্ডালি কৰিলেহে মোক খং উঠিব খয় খাক আমাৰ কি আহি যায় সেইটো হয় আনন্দ উৎসৱৰ দিন এটা তাতে দুটোপালমান যে কোনোবাই খাব এইটো খাটাং আপুনিও খাব নাকি আপুনি মই তাৰে নেখায় নিউ ইয়াৰ্ছৰ আনন্দৰ দিন বুলি দুটোপালমান খোৱাৰ ইচ্ছা এটা আছে দুটোপাল আপুনি খাবা নৰব কিয় নৰব খাবা খাই পেলাই আউট হোৱাবোৰক কণ্ট্ৰল কৰিবলৈ নোখোৱাকে এজন থাকিব লাগিব নহয় সকলোকে কণ্ট্ৰল কৰিব পাৰিম কিন্তু হেড ছাৰকটো মই কণ্ট্ৰল কৰিব নোৱাৰিম খাবলৈ নিদিলেই হ'ল মোৰ কথা কিয় শুনিব ছাৰে তুমি ক'বা তুমি ক'বা লাগিব নকলি কেংকে হ'ব যা যি ইচ্ছা কৰি থাকিব মই হলে কাকো কণ্ট্ৰল কৰি খোৱাত নাই নহ'লে হেড ছাৰক নামাতিব ধেত প্ৰেমলতা বেয়া পাব এতিয়া হেগলা মায়া চায়া নাই হে আছে প্ৰমাণ চাবা কি প্ৰমাণ ৰ'বা প্ৰেমলতা প্ৰেমলতা হেড ছাৰক খানালৈ নেমাতোৱে নেকি মাতিব নহলে ঘৰত অকলে অকলে কি কৰি থাকিব খালি মদ খোৱাটো কণ্ট্ৰল কৰিলে হ'ল আৰু দেখিলা হে কালি দিনত 2 এটা কাম কৰিম দক কিয়া হাঙুৱাই জংঘল মাখা হৈছি লগ লাগি চাফা কৰিম দক কালি মই নৰো দে কালি মোৰ পুৱাৰ পে কাম আছে হা লাজতে বোলে দিনত উলবা নৰা হৈছি হে অলবা লাগিব দে কালি অপু হৰেণ জয়ন্ত এনকে আমি 5জন মানক চৰাম বুদ্ধেশ্বৰৰ নামটো কাটি ডেকা পুলিচৰ নামটো ভৰাই দিছো বাকীগিলাক ধকে চৰে যাম ৰবা এই ডেকা পুলিচক চৰতেহে অলপ জ্বালা পাম কে মাৰামাৰি কৰবো হে কৰবা লাগিব ৰবা হৰেজৰ সন্মান উদ্ধাৰ কৰবা লগা হলি এখনি কাম আমি কৰবা লাগিব কোনবাই গোটাই পহুকুবা দিব চাব নৰে ৰবা একেটাই নৰে দুৰ্বল একেটা এই ডেকা পুলিচকে কেনেকে মাৰো চিন্তাত পৰি গৈছো পুলিচক মাৰব দে বুদ্ধেশ্বৰৰ নাম কাটি ডেকা পুলিচৰ নাম সোমাইছো নামিলি হ'ব তুমি কিন্তু কাৰো আগত নকপা কালি একেটাক দিম মজা আছে দে ঘুমাই এতিয়া হয় যা বাপ্পা ঐ দাদা কাম কৰি আছো ৰব কাম কৰি আছো যদিও মনটো বহা নাই স্বামী কামক জ্বৰ পেৰে কিবা দেখোন টেনচন লাগি আছে হে ভোলা কামলৈ গ'ল নেকি দু গেছি কেৰপাদা এটি ক'ত বা গ'ল কাৰ ঘৰৰ পৰা কাম কৰিব লিষ্টি বানাই লৈছে কামৰ কাম যি কৰে চকুতে কৰব য'তে ত'তে কাম কৰলি নহবতো কি কাম উদ্ধাৰৰ কাম হে আপোনাৰ নাম লিষ্টিত নাই ভয় কৰবা নালগে বুদ্ধেশ্বৰদাৰ আছিল
কাটি দিছি কাটি দি ফেলে ডেকা পুলিচৰ নাম ভৰাই দিছি কিহৰ লিষ্ট কাম কৰা মানুহ লিষ্ট দিয়ে ও মোৰ মুখস্থ আছে নাম গেলা কি নাম হৰেণ অপু জয়ন্ত নিখিল আৰু ডেকা পুলিচে ইহঁতৰ ঘৰত কি কাম কৰিব ঘৰত নহয় দাদা পাতুত ভো চকুত ধৰি ধৰি চৰাব পাছকে গোটেই মাহাকে চৰাব চৰি হ'ব ও হাফিচুৰ হাতত কেৰপাদাই মাৰ খোৱাৰ পিছত দূৰে নামটো বোলে হেৰে গেছি ইটা চকুত সকলে দেখাকে চৰেলি বোলে উদ্ধাৰ হ'ব বঢ়িয়া ভাল 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 গুড ষ্টেপ কি কলাক দাদা ভোলা কেৰপাই কিন্তু শলাগিবলগীয়া ষ্টেপ লৈছে দেই ষ্টেপ মানে কি দাদা ষ্টেপ মানে তোমাৰ চৰ হয় না মই জানছিলোৱে ও একেটাক স্বামী আৰু কেৰপাদাই মস্ত ষ্টেপ দিব গাল গোঠাই টেকলিৰ পিঠা নয় ফুলি উঠবো কচোন এতিয়া কি কবি তুমি হেড ছাৰক মদ খাবা নেদবা সেইবোৰ মই কাকো কোৱাত নাই নোকোৱা আকৌ কিয় কথা ঐ হ'ল লিখিত নকবিচোন তই লিখিত কলে মস্ত বটলা শুনি তে হেড ছাৰক খাবা নামটো নিউ ইয়েৰৰ খানাত হেড ছাৰ নাটখে ছাৰে মদ খাই লাজ পাওক বা নাপাওক মই হলি ছাত্ৰী হিচাপে বিৰত লাজ পাম কাকো হাক দি লাভ নাই হেপী নিউ ইয়াৰ বুলি সকলোৱে খাব বেলেগৰ কথা মই নাজনো চুতীয়া মাষ্টৰক মই মদ খাবা নেদাওঁ চুতীয়া মাষ্টৰে মই থাকাত মদ খাব সম্ভৱে নহয় অসম্ভৱ কথা এইটো চুতীয়া চাওক হাক দিবলৈ তই কোন হেল্ল' ৰীতিয়া ৰাজবংশী মোক চিনি নাপাওঁ হলা নহয় কি অধিকাৰত মানে কি ৰিলুচনত তই চুতীয়া চাওক মদ খোৱা বন্ধ কৰিবি সেইটো মানে তোৰ কিবা বয়ফ্ৰেণ্ড নে কি নহয় তেনেহলে আমি আটাই সাহিত্যানুৰাগী হোৱা হেতুকে মই চুতীয়া মাষ্টৰক মদ খাব নিদিওঁ খিলি খিলি দে কি আছে খাবা দি যাওঁ কক যাই হে ঘৰত বহি থাকিলে খাব পাবি কামক যাওঁ ৰিক্সা লৈ যাব হলি দৰকাৰ নাই 2 দিনমান দৰকাৰ নাই কি দৰকাৰ নাই 2 দিনমান ৰিক্সা লৈ যাবা দৰকাৰ নাই কিয় ভোলা আৰু কেৰপা গুলি খাৱা বাঘেন হৈ আছে কি কয় দোহে কুকুৰ হৈ গৈছে দো ভৰিৰ মাজত লেঙুৰ ফেলে দিছে লেঙুৰ ফেলে নেদলি থানাত কেছ দিবা যায় সিগলাখানত ইমান হা দেখাবা যাৱা দৰকাৰ নাই মানুহৰ মন বদলি যাওঁতে 1 মিনিট নালগে ইমান ভয় নকৰোৱে মই মোৰ ভয় লাগি থাকব না মই আপোনাক যাবা নেদু তই বৰ জ্বালা দিয়াই কেইদিন মই কামক নাজকে থাকবা পাৰি সংসং গিলাখান থামক 2-1 দিন যাওক তই যে উল্টা তৰ্ক নকৰিব মই যি কৈছো তাকে কৰক ৰ'ব মই কিবা খাৱাত দিহা কৰো হেই তই এটা নাম্বাৰ 1 অসভ্য কিয়া ইমান দেৰি কৰিছা তই নকবি দে ভাই শাৰী পাওঁতে অলপমান দেৰি হ'ল এনে সুন্দৰ চান্সটো হৰে দিলো হৰেণ গেল অপু গেল নিখিলো গেল জন্ত কি জনাই এটাও তিনো গেল চকুত ইমান মাখা মানুহ তই যদি থাকিলি হয় নহয় দগৰি চৰালো হয় তিনোকে চকুৰ মানুহ খাই ভয়তে কপি থাকিলা গৈ হেই যা তা কৰি পেলছা তই বয়া হ'ব নাকি কি বয়া হ'ব এই চকুতে তই শিখৰক ঘাই দিছিলি মামনি বাই আৰু হিমৰাজদাৰ ভাগ্যাক না কি তাক কম চৰিছিলি মই হাফিজৰ কুকুৰটোক আকে গুপে মাৰি ফেলছিলো তই সেই নাম ভয় আকে গুপে গবাৰ কৰি ফেললি হেই ভাবিলি দুখ লাগে যা আহিব ৰ ইটাও ঘূৰি আহিব ডেকা পুলিচক অলপ ভাবি চিন্তি হাত দিবা লাগিব বাকী ইমান চিন্তা নাই আগতে হাফিজকে হাফিজক মাৰিবা নৰা দেই নামৰুৱে দম দিম দম আজি তাক এটা দম দিয়া হ'ব তাক দম দিবা যাতে যদি হাফিজে আমাক উল্টাকে মাৰে আৰু তোৰ মেকুৰী গ'ল যায়